পৰিশ্ৰমী উৎগতিৰ বোল কৃষি আমাৰ বজাৰ আমাৰ এই বাক্যশাৰী যেন সৰগত কৰি কৃষি কৰ্মৰ লগত জড়িত হৈ পৰিছে নলবাৰীৰ এগৰাকী যুৱক। নাম তেওঁৰ আতিকুৰ ৰহমান। কৰ্মসূত্ৰে নলবাৰী SBIৰ এটি শাখাত বৰ্তমান ক্ৰেডিট কাৰ্ডৰ কৰ্মচাৰী হিচাপে নিয়োজিত হৈ আছে। কৃষি কৰ্মৰ সৈতেও জড়িত যুৱক আতিকুৰ ৰহমান। আতিকুৰ ৰহমানৰ পিতৃ জমিৰ আলীও এগৰাকী আদৰ্শ কৃষক। পিতৃৰ লগত একেলগে কৃষি কৰ্মৰ লগত জড়িত হৈ আনন্দ লভিছে বেংক কৰ্মচাৰী আতিকুৰ ৰহমানে। বহু বছৰ ধৰি এনেদৰে পিতা পুত্ৰই নিজৰ প্ৰায় 20 বিঘা মাটিত ধান খেতি কৰি আহিছে। আনহাতে বৰ্তমান সময়ত এনেকুৱা ধৰণৰ এগৰাকী যুৱকৰ কৰ্মব্যস্ততা হৈ পৰিছে আন 10জনৰ বাবে আদৰ্শ। ধৰি লওক বাৰিষা আহিল মানে এতিয়া মানে যিখিনি আমি খেতিত লাগিব লাগে সেইখিনি মই বন্ধ টাইমতে হওক বা অন্যান্য বন্ধ লাগি আমাৰ যিখিনি টাইম পাওঁ সেইখিনি টাইমত আমি খেতিখিনি অলপমান খেতিত লাগি যাওঁ। মোটামুটি ধৰি লওক 15-20 বিঘা হয়। কি খেতি? এইটো ধান খেতি হয়। অন্যটো খেতি কৰিব নোৱাৰোঁ কাৰণ আপোনালোকে জানে ইয়াত মানে ধৰি লওক বাৰিষাৰ ছিজনত বাহিৰে বেলেগ আন ছিজনত খৰালি কালতে হওক পানীৰ যোগাযোগ পানীৰ যিটো জলসিঞ্চন ব্যৱস্থা সেইবিলাক নাপাওঁ। গতিকে এইখিনি আৰু কৰাৰ এটা লৈছোঁ আৰু বছৰত এবাৰে খেতি কৰা হয়। বছৰত এবাৰে কৰা হয়। আৰু এটা মই আপোনালোকৰ এই চেনেলৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ যে ধৰি লওক এনেকুৱা ডেকা ল'ৰা যিবিলাক আছে সেই ডেকা ল'ৰাবিলাক ধৰি লওক আজি বিভিন্ন ঠাইত ঘূৰি ফুৰি এনেই টাইম নষ্ট কৰি আছে। তেনেকুৱা মই নকৰি পেলাই মই এটা আনকমন এটা চিষ্টেম কৰিছোঁ যে বন্ধৰ টাইমতে হওক মোৰ পিতৃৰ লগতে হওক আপোনালোকে দেখিছেই তেনেকুৱা বন্ধৰ বাৰতে হওক টাইম পালে মই এই খেতিৰ লগত বহুত ভাল লাগে। এটা সময়ত মানে লাগি খেতি বহুত ভাল লাগে। হৈছে যে আগতে যি গৰুৰ দ্বাৰা হাল বোৱা হৈছিল কিন্তু সেই বস্তুটো এতিয়া দেখিবলৈ পোৱা নাযায়। আপোনাৰ দেখিছোঁ যে এডাল মানে এতিয়া বৰ্তমান দেখিছোঁ এতিয়া মানে ধৰি লওক আগৰ দিনত যিবিলাক আছিল গৰু আছিলে ঘৰে ঘৰে প্ৰায় এহাল দুহাল গৰু আছিলে। এতিয়া প্ৰায় সেইটো নোহোৱা হৈ গৈছে। নোহোৱাৰ ফলত কি হৈছে খেতি বাতি ধৰি লওক যিবিলাক আগত গাঁৱত কৰিছিলে প্ৰায় মানুহে খেতি কৰিছিলে। এতিয়া চাব গ'লে কি 10 ঘৰ 12 ঘৰ 15 ঘৰ 20 ঘৰ সেনেকৈ গাঁৱত ইমান মানুহ আছে, প্ৰায় 200 ঘৰ মানুহ আছে। তাৰে ভিতৰত 20 ঘৰ 30 ঘৰ মানুহে খেতি কৰে। আজি কিমান কথা মাটিৰ কঠীয়া পাৰা যাব? আজি ধৰি লওক আজি প্ৰায় ইয়াতো পাৰিলোঁ আৰু পথাৰতো পাৰিলোঁ। মোটামুটি ধৰি লওক 6-7 বিঘা মাটিৰ খেতি মানে কঠীয়া পাৰা হ'ল আৰু অলপ পাৰিব আছে বাকী। সেইখিনি অনাগত দিনত মানে বন্ধ লাগি পেলাই সেইখিনি হাল বোৱা যাব। এতিয়া আমাৰ হাইডতে এখন সৰু টেইলৰ আছে, ট্ৰেক্টৰ পাৱাৰ টেইলৰ এখন আছে, সেইখনেৰে হাইডতে সেইখিনি কৰি আছোঁ। বা অসুবিধাৰ সন্মুখীন হয় নেকি খেতিত বিশেষ পইচা পাতি খৰচ হয়। পইচা যদিও খৰচ হয় সেইটো আমি নাচাওঁ। কাৰণ কিয় নাচাওঁ, বছৰত যিটো ধৰি লওক এটা ভাল লাগে আৰু খেতিখন কৰি পেলাই। ইমান মন ধান পোৱা যায়? প্ৰায় 15 বিঘা মাটিত প্ৰায় 150-180 তেনেকুৱা পোৱা যায়। খাই লৈ পেলাই বিক্ৰীও কৰা যায়। ইমান ধানবোৰটো ৰাখি লাভ নাই, খৰচো আছে। মোৰ নাম আতিকুৰ ৰহমান। আপুনি এনে কি কাম কৰে? মই এনে খাদ্যতে মই এটা ডিপাৰ্টমেণ্টত কাম কৰি আছোঁ। SBI কাৰ্ডত কাম কৰি আছোঁ নলবাৰী, লোকেশ্যন নলবাৰী। তাৰোপৰি এই খেতিৰ সময়খিনিত মানে লাগি ভাল লাগে, পিতৃৰ লগত লাগি ভাল লাগে। গোটেইখিনি সহযোগ কৰিলে মনটো ভাল লাগে। এনেই ঘূৰি ফুৰি থকাতকৈ বাকী টাইমখিনি এনেকৈ কটাওঁ আৰু। নলবাৰীৰ পৰা মেৰাজুল কাজিৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ।